মন্ত্ৰী অমিত শ্বাহে সংসদৰ মজিয়াত আম্বেদকাৰক যি অপমান কৰিছে হয় গৃহমন্ত্ৰীয়ে ক্ষমা খুজিব লাগিব নহয় আমি ৰাষ্ট্ৰপতিক আজি স্মাৰক পত্ৰ দিছোঁ তেওঁক মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত কৰিব লাগিব আৰু সংবিধানক অপমান কৰা আমি সহ্য নকৰোঁ আজি জিলাই জিলাই হৈছে ইয়াৰ পিছত ব্লকে ব্লকে হ'ব গাঁৱে গাঁৱে হ'ব এই আন্দোলন গোটেই দেশত বিয়পি পৰিব গৃহমন্ত্ৰী অমিত শ্বাহৰ হয় ক্ষমা খোজক ৰাজহুৱাকে কাৰণ সংবিধানক অপমান কৰা আম্বেদকাৰক অপমান কৰা এইটো দেশৰ প্ৰতি ভাবুকি দেশৰ যিটো ধৰ্ম নিৰপেক্ষতা সমাজবাদী চৰিত্ৰ তাৰ প্ৰতি ভাবুকি আৰু সেই ভাবুকিৰ সন্মুখত কংগ্ৰেছে সেও নেমানে কংগ্ৰেছে যুঁজি আহিছে আৰু যুঁজি যাব শাৰীৰিকভাৱে অপদস্থ কৰিছে আমি বেৰিকেডৰ ওচৰ পাইছো আমাৰ মানে আৰক্ষীয়ে আমাৰ হাতত গাত দিছে মহিলা পুলিচ নহয় তেখেতসকল আমিতো সুস্থভাৱে আন্দোলন এটা কৰিব আহিছো প্ৰতিবাদ কৰিছো আমি বেলেগ একো বিচৰা নাই আম্বেদকাৰক যিটো অপমান সেইটো আমি কোনো পৰ্যায়ত সহ্য কৰিব নোৱাৰো আৰু যিজন আম্বেদকাৰৰ সংবিধানে আজি আমাক গোটেইখনৰ ইতিহাস বহন কৰি আছে এখন দলিল সেইখন দলিলক আমি কোনো হাতে আমি আহিছো বৰচলা সমষ্টিৰ পৰা ইয়াতে অসম পুলিচৰ যিবিলাক ফুটেজ আছে আপোনালোকে চাই ল'ব ভিডিঅ' ফুটেজখিনি ইয়াৰ পৰিণতি 2026ত ভুগিব মই সমানে সমানে লগা মানুহ আন্দোলন কৰিবলৈ অহা নাই সংসদৰ মজিয়াত অমিত শ্বাহ ডাঙৰীয়াই আমাৰ বি.আৰ. আম্বেদকাৰ ডাঙৰীয়াক যি অপমান কৰিছে আমি আম্বেদকাৰ সন্মান যাত্ৰা উলিয়াইছোঁ আৰু তেওঁলোকে আমাক ৰাস্তাত বাধা দিছে মহিলাৰ ওপৰত পুলিচে হাত লগাইছে মই আজি কৈ থৈ গ'লোঁ যি ৰাজত্বত মহিলাৰ শালীনতাৰ ভংগ হৈছে অপমান কৰা হৈছে সেই ৰাজত্ব লাগিলে ৰাৱণেই হওক লাগিলে দুৰ্যোধনেই হওক ধ্বংস হৈছে হিমন্ত বিশ্ব শৰ্মায়ো আজি মহিলাৰ গাত হাত দিয়াই পেলাই সেই ৰাৱণ আৰু দুৰ্যোধনৰ চৰিত্ৰত অৱতীৰ্ণ হৈছে 2026ত ইয়াৰ পৰিণতি ভুগিব মুখ্যমন্ত্ৰীয়ে কৈছিলে সমদল উলিয়াব পাৰে তেতিয়াহ'লে কিমান বাধা কিয় তেতিয়াহ'লে সমদলটো উলিয়াব পাৰে বুলি কৈছিলে ভয় খাইছে হিমন্ত বিশ্ব শৰ্মা হতাশ হৈছে ভয় খাইছে কংগ্ৰেছ কৰ্মী ৰাইজ যেনেকৈ ৰাজপথলৈ ওলাই আহিছে তেওঁৰ চকী লৰি গৈছে চকী লৰিলেতো ভয় খাবই সেইকাৰণে পুলিচৰ বল ব্যৱহাৰ কৰিছে তেওঁৰ লগত পুলিচ বল আছে আমাৰ লগত জনবল আছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ